আৰু বৰ্তমান আছো মই এটা বিশালকায় ভোজনালয়ত য'ত আপোনালোকে 15,000 ভক্ত একেলগে খাব পাৰিব বনাই আছে পুৰা এইফালে চাওক জয় গুৰু শংকৰ কৃষ্ণ সো এয়া মোৰ পিছফালে চাওক এয়া হৈছে আপোনাৰ নকছাৰী আঞ্চলিক শিবিৰ 6 তাৰিখৰ পৰা 9 তাৰিখলৈকে হ'বলৈ গৈ আছে 94 সংখ্যক শংকৰদেৱ সংঘৰ অধিৱেশন এয়া আপোনাৰ এয়াও নকছাৰী আঞ্চলিক শাখা এয়াও নকছাৰী আঞ্চলিক শাখা এয়া এটা সো এনেকে মানে প্ৰতিটো এফালে লাইন আছে ইয়াতে খেৰ চাৰিটা দেখিছো কিন্তু ইয়াতে সব পুৰা ধান কমপ্লিটলি বাহৰি এটা আছে যে ইয়াতে এখন দুখন ধৰক এনেকে সবৰে আঞ্চলিক ধৰক নকছাৰী আঞ্চলিক বা তিতাবৰ আঞ্চলিক এনেকে বঢ়িয়াকৈ বলে হাত ধুওক প্ৰেক্টিচ কৰি গৈছো তেওঁলোকে বনাই ৰাখিছে শিবিৰবিলাক সো এইফালে বয়সস্থ বয়োজ্যেষ্ঠসকল আহিলে ইয়াতে থাকিব পাৰিব সো হেল্ল গাইস কি খবৰ আগৰ সকলো ভালে আছে আৰু বৰ্তমান মই যাবলৈ লৈছো যোৰহাটত হ'বলৈ গৈ থকা শংকৰদেৱ সংঘৰ অধিৱেশনত আৰু যোৰহাটৰ কোট হৈ আছে প্ৰগ্ৰাম মানে কোট হ'ব প্ৰগ্ৰামটো হেয়া আপোনালোকক দেখাম আৰু যিসকল যোৰহাটৰ বাহিৰৰ পৰা চাই আছে বা শিৱসাগৰ হওক বা গুৱাহাটী হওক বা অসমৰ বিভিন্ন ঠাইৰ পৰা যিসকলে চাই আছে তেওঁলোকৰ যাতে সুবিধা হ'ব জায়গাটো বিচাৰি পোৱাত সো সেইখিনি সকলোখিনি মই আপোনালোকক যোগাৰ কৰি দিম মানে কোন ফালৰ পৰা আহিব কেনেকে যাব সো এতিয়া ফটাফট ওলাই পিনি আপোনালোকৰ বাকীখিনি কথা কৈ আছো যে যোৰহাটৰ শংকৰদেৱ সংঘৰ অধিৱেশন এইবাৰ 94 সংখ্যক শংকৰদেৱ সংঘৰ অধিৱেশন কোট হ'ব আৰু গাইস আগৰ ভিডিঅ দেখিবলৈ পালে আমি আহিছিলো আপোনাৰ সুকাভা সমন্বয় ক্ষেত্ৰ সো এইফালে থাকি আহিলে আৰু এতিয়া গৈ আছো আপোনাৰ যি আমাৰ য'ত আমাৰ প্ৰগ্ৰাম হ'ব আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন য'ত হ'ব 94 সংখ্যক অধিৱেশন তালে গৈ আছো এতিয়া এই অকনমান আগতে গাড়ী চাই পৰা ৰখি আছে হাৰ্ডলি আপোনাৰ কিমান আৰু 200 মিটাৰ যেটো আপোনাৰ সুকাভা সমন্বয় ক্ষেত্ৰ আছে তাৰপৰা 200-300 মিটাৰ আগলৈ আহি পিনি আপোনালোকে লেফট সাইডে দেখিবই ডাঙৰ পুৰা ষ্টেজ বনাই থৈছে এইফালে দেখি আছো পুৰা মুখ্য ষ্টেজ সো এইফালে চাওক সো এ হৈছে আমাৰ মেইন অধিৱেশন ঠাই আৰু এই ঠাই হৈছে আপোনাৰ যোৰহাটৰ আমাৰ মৌবন্ধা আৰু গাইস আমি আহি আমাৰ জায়গা পাই গলোহি আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ য'ত অধিৱেশন হ'ব তাতে আৰু এইফালে চাওক লিখা আছে 94 সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মৌবন্ধা এৰাতলি পথাৰ যোৰহাট অসম আৰু তাৰিখ আপোনাৰ 30 তাৰিখৰ পৰা 26 মাঘলৈকে আছে আৰু ইংলিছৰ আপোনাৰ 6 তাৰিখৰ পৰা 9 তাৰিখলৈকে ফেব্ৰুৱাৰী আৰু বেছি দিন নাই ভিডিঅটো দিয়াৰ পিছত হয়তো আৰু 2-3 দিনহে থাকিব সোমাই মেলি যাম সোমাই মেলি গৈ সবিশেষ আপোনালোকক ডিটেইলছত দেখাই আছো কেনেকুৱা হ'ব কি কথা এইফালে ইয়া এন্ট্ৰি গেট বনাই আছে পুৰা এইফালে চাওক যেহেতু আজি 31 তাৰিখ আৰু 6 দিনহে আছে বাকি সব কাম মানে পুৰা একদম হৈ আছে মানে পুৰা আৰু ভিতৰলৈ সোমাই যাওঁ এতিয়া সোমাই যিমানটো হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বহুত ডাঙৰ এটা এলেকা হয় 1200 বিঘা মাটিত বনাইছে ধেমালি নেকি ভাবক আৰু 200টা শিবিৰ 200 শিবিৰ বনাইছে তো 200 শিবিৰ 200 পাকঘৰ মানে ৰান্ধনীশাল 200 শিবিৰ আৰু 1200 বিঘা টোটেল মানুহ আৰু 3,50,00,000 ব্যয়ৰ সাপেক্ষে আপোনাৰ বনোৱা হৈছে এই বিশাল মানে মঞ্চ ভাগ আৰু এতিয়াও কাম মানে পুৰা চলিয়ে আছে এইফালে আমাৰ দাদাসকলে কাম পুৰা লাগি আছে আৰু মানে বহুত ডাঙৰ এটা এলেকা হয় গাইস আপোনালোকে মানে একবাৰ যেতিয়া ভিজিট কৰিব নিজে যেতিয়া চকুৱে দেখিব ন তেতিয়া গম পাব মানে কিমান ডাঙৰ হয় সো ধেমালি নহয় ইফালে পুৰা ষ্টেজটো মানে মুখ্য গেট বনাই আছে ভিতৰলৈ সোমাই যাওঁ ভিতৰলৈ সোমাই গৈ আপোনালোকক সকলোখিনি সবিশেষ দেখাই আছো বাৰু কেনেকুৱা হয় আৰু এইফালে চাওক এইফালেও শিবিৰ আছে এইফালে শিবিৰ বনাই আছে আৰু এইফালে বনাই আছে এইফালে চাওক আৰু এতিয়া আপোনালোকক ভিতৰলৈ সোমাই আহিলো এইফালে আছে দোকান বহাৰ বিলাক আৰু এইফালে মেবি শিবিৰ কিবা আছে সো এইফালে সোমাই পিনি আপোনালোকক দেখাম বাৰু ভিতৰত কি আছে কি নাই ও আচ্ছা এইফালে শিবিৰ বিলাক বনাই আছে বহুত ডাঙৰ শিবিৰ আপোনালোকক অলপমান দেখাই দিছো মই স্নিক পিক দেই কেনেকুৱা কি কথা আৰু ইয়া হ'বলৈ গৈ আছে আপোনাৰ 6 তাৰিখৰ পৰা 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈকে এইফালে চাওক এইফালেও মেবি দোকান এইফালে বনিব কি জানো দোকানে বনে নে শিবিৰ বনে শিবিৰ হ'ব নেকি কাৰণ খেৰ থৈছে ন চাওক এইফালৰ পৰা পুৰা এনেকে এইফালে চাওক আপোনাৰ 200 আপোনাৰ ৰান্ধনীশাল বনাইছে মানে ইয়াতে আৰু আপোনাৰ বহুত ডাঙৰ এটা এলেকা হয় 1200 বিঘা মাটি 3.5 কোটি টকাৰ প্ৰায় ব্যয় সাপেক্ষে বনাইছে আৰু এইফালে চাওক কিমান এটা ডাঙৰ হিউজ এলেকা আৰু গাইস এইফালে সোমাই গৈছো মই এতিয়া চেলেং আঞ্চলিক শিবিৰত আৰু এইফালে চাওক কিদৰে তেওঁলোকে বনাই ৰাখিছে শিবিৰবিলাক এইফালে বয়োজ্যেষ্ঠসকল আহিলে ইয়াতে থাকিব পাৰিব চেলেং আঞ্চলিক শিবিৰৰ এইটো শিবিৰ হয় চেলেং আঞ্চলিকৰ এইটো শিবিৰ আৰু ভিতৰ আৰু সাইডত মানে বহুত ডাঙৰ শিবিৰ এটা বনাই আছে ডেকা গাভৰু আহিলে তাত থাকিব পাৰিব হেয়াও আপোনালোকক দেখাই আছো বাৰু আৰু নকছাৰী আঞ্চলিক শিবিৰ বহুত সঁচাকৈ বহুত ধুনীয়াকৈ বনাইছে এটা হেয়া নকছাৰী আঞ্চলিক শিবিৰ আৰু এভাগ হেয়া নকছাৰী আঞ্চলিক শিবিৰ জয় গুৰু শংকৰ কৃষ্ণ সো এয়া মোৰ পিছফালে চাওক এয়া হৈছে আপোনাৰ নকছাৰী আঞ্চলিক শিবিৰ নঙলা বন্ধ কৰি আহিব গাইস এয়া চাইলক কি ধুনীয়াকৈ বনাইছে চাওক এৰাতলি মৌবন্ধা যোৰহাট আৰু হ'বলৈ গৈ আছে আপোনাৰ 6 তাৰিখৰ পৰা 9 তাৰিখলৈকে 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈকে হ'ব 4 দিন আৰু আপোনালোকে আহিব পাৰে আৰু আহিবলৈ হ'লে আপোনালোকে আহিব লাগিব মৌবন্ধা এৰাতলিত আৰু যি আছে আপোনাৰ যদি আপোনালোকে
শিৱসাগৰ ছাইডৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে আহিব লাগিব আমাৰ যেটো চুকাফা গুৱাহাটীৰ ফালৰ পৰা আহিলে চুকাফা সমন্বয় ক্ষেত্ৰ পাৰ হৈ পিনি আহিব লাগিব আপোনালোকে আগলৈ চাই আহিব 300 মিটাৰ মান আহিলে লেফট সাইডে দেখিবই আৰু যদি শিৱসাগৰ পৰা আহে তেতিয়া আপোনালোকে চুকাফা সমন্বয় ক্ষেত্ৰ পোৱা আগতে ৰাইট সাইডে আপোনাৰ দেখিবই আপোনালোকে মই লোকেশনটো দেখাই দিম বাৰু বঢ়িয়াকে সো এতিয়া গোটেইখিনি সকলোখিনি হিবিৰ আপোনালোকক এক্সপ্লোৰ কৰাব দেখাও এখানে বহুত ধুনীয়া আৰু বহুখিনি এনেকে হিবিৰ আছে এয়াও আছে আপোনাৰ বেলেগ এয়া কৰ হয় সুঙি লাহিং 103 নং সুঙি লাহিং নকছাৰী আঞ্চলিক শাখা নকছাৰী কন্টিনিউকে 3টা পাই গলো এফালে আৰু এফালেও আছে এফালেও আছে ঠিক আছে না এয়া আপোনাৰ এয়াও নকছাৰী আঞ্চলিক শাখা হেয়াও নকছাৰী আঞ্চলিক শাখা সো এনেকে মানে হিবিৰ আছে আৰু মানে যিমান কেটা আঞ্চলিক আছে প্ৰতিকেটা আঞ্চলিকৰে নিজৰ নিজৰ হিবিৰ আছে আৰু হিবিৰ কেটা ধৰক আপোনালোকে ধৰক নকছাৰী আঞ্চলিকৰ মানুহ আহি নিজেই ডেকোৰেচন কৰি মানে নিজৰ হিবিৰটো কিদৰে তেওঁলোকক লাগে হেদৰে বনাই ল'ব পাৰে মানে আৰু বহুখিনি দোকান পোহাৰ এইবোৰ সবতে বনি যাব আৰু এতিয়া যিমান খালি দেখি আছে এনেকে হৈ থাকে আৰু আপোনালোকে হয়তো ভাবিব পৰা নাই কিমান হিবিৰ আছে প্ৰায় 200ৰো বেছি অধিক হিবিৰ মানে সো এইফালে হিবিৰ আপোনাৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এইফালে আৰু আপোনাৰ যদি মই জুম ইন কৰি দেখাও এই পিছফাললৈকে চাওক একদম তাৰলৈকে এই তাৰলৈকে তাৰ পিছতো আছে মানে সো কেমেৰাত মানে ইমানখিনি নাহে যিমানখিনি আছে আৰু এইফালে আপোনাৰ আগত ভোজনালয় আছে সেইখিনিও আপোনালোকক দেখাই আছো কেনেকুৱা কি কথা এইফালে চাওক আৰু বৰ্তমান আছো মই এটা বিশালকায় ভোজনালয়ত য'ত আপোনালোকে 15000 ভক্ত একেলগে খাব পাৰিব আৰু আপোনালোকে আহিব 6 তাৰিখৰ পৰা 9 তাৰিখলৈকে হ'বলৈ গৈ আছে 94 সংখ্যক শংকৰদেৱ সংঘৰ অধিৱেশন আৰু এয়া হ'বলৈ গৈ আছে আপোনাৰ মৌ বন্ধা এৰাতলি আৰু এইফালে চাই লওক কিমান ডাঙৰ এটা হিবিৰ সো দেখুৱাই দিছে মোৰ কেমেৰামেনে গোটেইখিনি সো ইয়াতে আপোনাৰ 15000 ভক্ত আপোনালোকে একেলগে বহি আহাৰ গ্ৰহণ কৰিব পাৰিব চাই লওক সো এইটোৱে হৈছে আপোনাৰ 15000 ভক্ত একেলগে খাব পৰা বিশালকায় ভোজনালয় এফালে এটা আমাৰ খুৰাহঁতে কাম চাম কৰি আছে বাৰু বঢ়িয়াকে আৰু এইফালে হাত ধুবৰ কাৰণে সিস্টেমটো দিছে এনেকা এইফালে আপোনালোকে হাতটো ধুওক বঢ়িয়াকে এইফালে হাত ধুওক প্ৰেক্টিচ কৰি গৈছো মানে ইয়াত আপোনালোকে খানাটো খাই হওক ইয়াত হাত ধুওক আৰু বিন্দাস ফুৰক আৰু ইয়াৰ পৰা যোনখিনি ধৰক পানী ডাস্টবিন সাজবিন হয়তো ইয়াত কৰি দিব বঢ়িয়াকে এইফালে আৰু ইমান ডেপ্থত দেখাই দিছো যাতে আপোনালোকৰ একো অসুবিধা নহয় সকলোখিনি দেখাই দিছো এইফালে আছে আপোনাৰ ভোজনালয় এইফালে আছে মেইন প্ৰেক্ষাগৃহ এইফালে আছে আপোনাৰ হিবিৰ এইফালে গোটেইখিনি হিবিৰ এইফালে দোকান পোহাৰ বহিব গোটেই সকলোখিনি দেখাই দিছো আপোনালোকক চাওক আৰু গাইছ এতিয়া আপোনালোকক দেখাইছো ইয়াতে ৰান্ধনীশাল মানে য'ত খানা বনিব সো এইফালে চাওক পুৰা খৰি যোগাৰ কৰিছে আৰু খৰিৰ লগত মানে বাচন বৰ্তন ধুবৰ কাৰণে ধুনীয়াকৈ এইফালে টেপো দিছে এটা আৰু ইয়াতে আপোনাৰ পুৰা চৌকা বনাই থৈছে আৰু মই চোৱা মতে এষ্টিমেট মতে 200ৰো অধিক মানে ইয়াতে চৌকা আছে সো এইফালে চাওক চৌকাশাল এয়া এটা সেয়া এটা সো এনেকে মানে প্ৰতিটো এইফালে লাইন আছে এইফালে আপোনাৰ লাইনকে আছে সো এনেকে প্ৰায় মানে আপোনাৰ 200ৰো অধিক চৌকা ইয়াতে আছে আৰু য'ত আপোনাৰ খানা বনিব আপোনাৰ 15000তকৈ অধিক ভক্ত একেলগে খাব পৰা এটা মানে বিশালকায় আপোনাৰ ভোজনালয়ৰ কাৰণে বঢ়িয়াকে সকলোখিনি যোজা চলি আছে বাৰু এইফালে আৰু গাইজ গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো আৰু এই গোটেই পেণ্ডেলৰ কামটো লৈছে এয়া নাথ ডেকৰেটৰ্ছ হাওৰাঘাট কাৰ্বি আংলং সো কাৰ্বি আংলঙৰ মানে নাথ ডেকৰেটৰ্ছ নামৰ এটা কোম্পানী আপোনাৰ গোটেই পেণ্ডেলৰ কামখিনি চাইছে আৰু মই এজন দাদা এজনক সুধিলো তেওঁ কোৱা মতে যিটো আপোনাৰ মুখ্য শিবিৰ আছে তাৰ কষ্ট আহিছে আপোনাৰ 52 লাখ টকা নে কিমান আৰু এইফালে এটা ডাঙৰ বনাইছে আপোনাৰ হেৰি ৰান্ধনীশাল তাত বোলে আপোনাৰ 48 লাখ নে কিমান গৈছে তো কিমান সঁচা কিমান মিছা নাজানো তেওঁ কোৱা মতে কিন্তু হেতু ৰেট তেওঁ কৈছে আৰু হয়তো বেছিও হ'ব পাৰে হয়তো কমো হ'ব পাৰে যিসকলে জানে কমেন্ট কৰি জনাই দিব মই তেওঁ খুদি পিনি যিমানটো জানিছো মই ইমানখিনি আপোনালোকক জনাবলৈ সক্ষম হৈছো মানে কি ইয়াতে কাম কৰি থকা মানুহ হয় আৰু এইফালেও কাৰ্যালয় আচ্ছা সো এইফালেও কিবা কিবিখিনি বনাই আছে মেইন মানে খেলটো আৰু পেণ্ডেলৰ গোটেই আৰু একদম নতুন কাপোৰ দিছে দেই চব ব্ৰেণ্ড নিউ থান খুলি কাপোৰ উলিয়াইছে খালি বেয়া ঠাণ্ডা ইমানেই বতাহ উৰুৱাই নিবলগীয়া বতাহ আৰু এইফালে বনাই আছে য'ত আপোনাৰ সকলোখিনি আঞ্চলিকৰ মানে ফ্লেগ থাকিব ইয়াতে এইফালে কাম হৈ আছে ৰ'ব দেখাই আছে এইফালে আৰু বৰ্তমান মই পালোহি আপোনাৰ পতাকা বেদিত আৰু এইফালে চাওক মানে ধানেৰে কেনেকে বনাই দিছে চাব দেই ওপৰৰ মানে যোনটো বেছটো বুলি ক'ব লাগিব মানে টিঙৰ হেৰিটো চাওক ইয়াতে খেৰ চেৰ দেখিছো কিন্তু ইয়াতে চাওক পুৰা ধান কমপ্লিটলি মানে লেচেৰি হতি পুৰা এনেকে ধানে দি পিনি যে আৰু ইয়াতে প্ৰতিটো আঞ্চলিকৰ পতাকা থাকিব চাওক এনেকে এই বাঁহৰ এইকেইটা আছে যে ইয়াতে এখন দুখন ধৰক এনেকে চবৰে আঞ্চলিকৰ ধৰক নকছাৰী আঞ্চলিক বা তিতাবৰ আঞ্চলিক এনেকৈ পতাকা থাকিব মানে এখন ধানৰ এনেকে দি দিছে পুৰা মানে কাম হৈ আছে পুৰা বঢ়িয়াকে সো সেইটোৱেই কথা আৰু ইয়াতে হ'বলৈ গৈ আছে আপোনাৰ অহা 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈকে
আপোনাৰ আমাৰ যোৰহাটত মৌ বন্ধা কৰা থাকক দেই আৰু বঢ়িয়াকৈ আপোনালোকে আহিব পাৰিব ফেমিলিৰ সৈতে আৰু কোনে ক'ৰ পৰা চাই আছে একবাৰ কিন্তু কমেণ্ট কৰিব নাপাহৰিব আৰু যদি কোনোবা আহিম ভাবিছে কোন আহিম ভাবিছে কাৰ লগত আহিম ভাবিছে সেইখিনিও কমেণ্ট কৰি জনাব আৰু যিসকলে এতিয়া কুম্ভ মেলালৈ যাবলৈ নোৱাৰিলে বা কুম্ভ মেলালৈ যাবলৈ ভয় কৰি আছে বা ট্ৰেইনৰ টিকেট নাপালে সেইসকলে আমাৰ ওচৰতে হৈ থকা যোৰহাটৰ মৌ বন্ধাত হৈ থকা সংগয়ংগ মিটিঙলৈ আহিব পাৰে আৰু আপোনালোকক লোকেশ্যনটো দেখাই দিছোঁ একবাৰ এই আগত আছে আপোনাৰ চুকাফা কলাক্ষেত্ৰ আৰু এইখন আমাৰ গাড়ী আৰু একদম জাষ্ট ছাইডতে আছে চুকাফা কলাক্ষেত্ৰ ছাইডৰ পৰা আহিলে আপোনালোকে লেফ্ট ছাইডে পৰিব আৰু আপোনালোকে যদি যোৰহাট ছাইডৰ পৰা আহে তেতিয়া আপোনালোকে ৰাইট ছাইডে পৰিব চ' এয়া হৈ আছে দেখিছে আৰু লোকেশ্যনটো আকৌ দেখাই দিছোঁ মৌ বন্ধা এৰাতলি পথাৰ এইখন লিখা আছে মৌ বন্ধা এৰাতলি পথাৰ যোৰহাট এয়া আৰু যদি আপোনালোকে ব্লগটো চাই ভাল পালে এটা লাইক কৰি দিব আৰু যদি চেনেলটো নতুন আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কোনে ক'ৰ পৰা চাই আছে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু কোন কাৰ লগত আহিম ভাবিছে আমাৰ 94 সংখ্যক শংকৰদেৱ সংঘৰ অধিৱেশনত সেয়াও আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু কোন ক'ৰ আঞ্চলিকৰ হয় সেয়াও কমেণ্ট কৰি জনাই দিব আৰু ভিডিঅ' যদি ভাল লাগে আকৌ ক'লো লাইক কৰি দিব আৰু যদি কিবা ইনফৰ্মেটিভ পালে তেতিয়াও লাইক এটা কৰি কমেণ্ট এটা কৰি জনাই দিব চ' এটা নেক্সট ভিডিঅ'ত লগ পাম নেক্সট ভিডিঅ' মানে কি ডাইৰেক্ট আপোনাৰ মিটিঙৰ ভিডিঅ'ত লগ পাম মানে শংকৰদেৱ সংঘৰ অধিৱেশনত লগ পাম চ' তেতিয়ালৈকে বাই বাই